চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কিয়ে সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ হয় নমস্কাৰ আপোনাৰ শুভ নামটো ৰাণু সূত্ৰধৰ আপুনি ক'ৰ পৰা আহিছে মই 6 নম্বৰ ৱাৰ্ড ঢেকিয়াজুলি শোণিতপুৰ অসমৰ পৰা আহিছোঁ সন্ত ৰামপাল মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল মই নাম দীক্ষা 2000
23। তেখেতৰ পৰা নাম লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। ঘৰত ঘৰুৱা হিচাপে লক্ষী আৰু হনুমানৰ, ইফালে গণেশ এইবিলাকৰ পূজা কৰিছিলোঁ। ৰাজহুৱা হিচাপে দুৰ্গা পূজা, কালী পূজা সেইবিলাক কৰিছিলোঁ। বাইদেউ, আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিল, আপুনি কি কাৰণত সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষালৈ ভক্তি সাধনা কৰিব লগা হ'ল? ছাৰ, এদিন মই ৰাস্তাৰ কাষত থিয় হৈ থকা অৱস্থাত এদিন ভকতে জ্ঞান গংগা কিতাপখন মোক সুধিলে যে বাইদেউ কিতাপ এখন ল'ব নেকি? মই কৈছোঁ কি কিতাপনো? এয়া পঢ়কচোন, আপুনি এই কিতাপখন লওক। ইয়াতনো কি আছে? ইয়াত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মা দেউতা কোন, তেওঁৰ মা দুৰ্গাৰ মা দেউতা কোন আপুনি জানিব পাৰিব। তে মোক ইহঁতৰ আকৌ সংসাৰ আছে নেকি? ইহঁতে নিজে নিজে দেখোন প্ৰকট হয়, ইহঁতৰ মা দেউতানো ক'ত আছে? তাৰপিছত নহয় আপুনি এইখন পঢ়ক। তাৰপিছত মই বাৰু দিয়ক পঢ়ি চাওঁ। কিতাপখন মই 20 টকা দি ৰাখিলোঁ। ৰখাৰ পিছত মই বহুত কথা মই জানিব পাৰিলোঁ। যেতিয়া মই কিতাপখন পঢ়ি শেষ কৰিলোঁ, শেষ কৰাৰ পিছত মই এতিয়াতো মোৰ শ্ৰীমদ ভাগৱত গীতা মোৰ ঘৰত নাই, মই কাৰ লগতনো মিলাম এইখিনি? এদিন কি কৰিলোঁ, নেটৰ পৰা মই মোবাইলত গীতা সোমোৱাই আনি মই মিলালোঁ। মিলোৱাৰ পিছত ঠিকেই শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন তুমি তেওঁৰ চৰণত যোৱা, তেওঁৰ চৰণত গ'লে জন্ম মৃত্যুৰ পৰা সাৰিবা। জন্ম মৃত্যুৰ পৰা সাৰিবলৈ হ'লে তুমি তত্ত্বদৰ্শী সন্তৰ চৰণত যাব লাগিব। তাৰপিছত মই কৈছোঁ এইটো দেখোন বৰ ভাল কথা, ইমান ধুনীয়া কথা। মই মিলাই চালোঁ, চাই পেলাই মোৰ খুব ভাল লাগিলে। এনেকৈ মই পঢ়িলোঁ। পঢ়াৰ পিছত জ্ঞান লাভ কৰিলোঁ, খুব ভাল লাগিল পঢ়িখন। তাৰপিছত মই ভাবিছোঁ এতিয়া মোৰ গুৰুদেৱৰ মই চৰণত কেনেকৈ যাম? হাৰিয়ানা, মই দুখীয়া মানুহ, যাবলৈ মোৰ পইচা নাই, কেনেকৈ যাম? তাৰপিছত এদিন আৰু ঘপককৈ ৰেলি গ'ল। ৰেলি যোৱাৰ পিছত আমি যিখন কিতাপ জ্ঞান গংগা পঢ়িছিলোঁ, এই কিতাপখনতে মানে ভগৱানৰ ছবি আছে। ছবিত ৰেলিত লৈ মানে ছবিটো ডাঙৰকৈ লৈ ঘূৰাইছে। তাৰপিছত ওলাই পেলাই চাইছোঁ দেখোন আমাৰ ভগৱানেই দেখোন। তাৰপিছত আৰু খবৰ কৰিলোঁ। খবৰ কৰাৰ পিছত মই পালোঁ আৰু ইয়াৰ পোৱাৰ পিছত দীক্ষা আমি তিনিওটাই ল'লোঁ। ল'ৰায়ো ল'লে, আমি পতি পত্নী দুজনীয়ে ল'লোঁ। লোৱাৰ পিছত আজি আমি খুব সুখী। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰি আছে। আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? হয়, ময়ো বহুত লাভ পাইছোঁ। আমাৰ ভকতজীৰ আগতে বৰ বেয়া বেয়া সপোন দেখিছিলে। মাক বাপেক ভায়েক ককায়েক ঢুকোৱাৰ পিছত ৰাতি আহে, সপোনত আহি পেলাই মাতে। এওঁ আকৌ বোবাই ধৰা নিচিনা চিঞৰি থাকে, অ' বুলি চিঞৰি থাকে। মই আকৌ মাতোঁ, কি হ'ল কি হ'ল? তাৰপিছত কি একো নাই, মানে ঘামি জামি উঠি বহি যায়। বহাৰ পিছত আৰু কয় মোক মা দেউতা চবেই মোক মাতিছে, উঠিলি নাই, দেৰি হৈছে, ৰাতিপুৱা হৈছে, কামত নাযাওঁ নেকি, এনেকৈ মানে চিঞৰে, ব'ল যাওঁ। তেনেকৈ সপোন দেখিছিলে। এই সপোনবিলাক এতিয়া নাম দীক্ষা লোৱাৰ পিছত সপোনবিলাক এতিয়া নেদেখে। আমি এতিয়া বৰ সুখেৰে আছোঁ। আৰু অন্য কিবা আপুনি লাভ পাইছেনে? অন্য লাভ পাইছোঁ মানে আগতে আমাৰ ভকতজীৰ মানে প্ৰায়ে কাম নাথাকে। পূজা আহিলে ল'ৰা ছোৱালীক আমি কাপোৰ কানিও দিব নোৱাৰোঁ। আমি নাম দীক্ষা লোৱাৰ পিছত মানে ইমান মানে প্ৰমাণ পাইছোঁ, এওঁৰ কাম থাকোঁতে মানুহৰ কামৰ খবৰ আহে। এতিয়া আমি খুব সুখেৰে আছোঁ। বাইদেউ, আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ ব্যক্ত কৰিছে যে আপুনি আপোনাৰ মানুহজনৰ যি সমস্যা আছিলে, বেয়া বেয়া সপোন দেখি থকা, সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে, লগতে আপুনিও বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিহেতু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছিল, সেইসকলৰ কাষলৈ গৈও ভক্তি সাধনা কৰা হ'লে আপুনি নিশ্চয় উপকৃত হ'লে হয়। আপুনি যে সন্ত ৰামপাল গুৰুমাজকে গুৰু হিচাপে ধাৰণ কৰিলে। মই গীতা যেতিয়া মই মোবাইলত সোমোৱাই আনিলোঁ, সোমোৱাৰ পিছত যেতিয়া দেখিছোঁ এই গছজোপা, ওলোটা গছজোপা যে সম্পূৰ্ণ গছজোপাৰ মানে সম্পূৰ্ণ ভাঙি পাতি আমাৰ ৰামপাল মহাৰাজে ক'ব পাৰিছে, অন্য গুৰুৱে ক'ব পৰা নাছিলে। আমি যে উল্টা ভক্তি কৰিছোঁ, মোৰ মানে মনত মানে এটা সত্য বোলা বস্তুটো মোৰ ভিতৰত জাগি উঠিছে। আৰু সন্ত আছে, সাধু আছে, গুৰু আছে, বহুত আছে, কিন্তু শ্ৰীমদ ভাগৱতত যি আমাৰ গুৰুদেৱে ৰামপাল মহাৰাজে কৈছে ওম তৎসৎ, এই তিনিটা সাংকেতিক আছে। এইটো অৰ্থ ভাঙি যোনে ক'ব পাৰে তেওঁহে মানে সত্য সন্ত। মই কিছুমান কথা মিলাই মই তেওঁৰ চৰণত গৈছোঁ। আৰু আপুনি যিহেতু সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান বুজি তেখেতৰ সৎভক্তি বৰ্তমান আপুনি কৰি আছে আৰু বিভিন্ন প্ৰকাৰে আপুনি লাভো পাইছে, সেই কথা আপুনি নিজে ব্যক্ত কৰিলে।
যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি সেই দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, তেওঁলোকক ইয়াকে বাৰ্তা দিবলৈ বিচাৰোঁ যে শাস্ত্ৰ অনুযায়ীহে আমি ভক্তি কৰিব লাগে। শাস্ত্ৰ বিৰোধী ভক্তি কৰিলে আমাৰ একো লাভ নহয়। আমি ইমান বছৰে শাস্ত্ৰ লোকবেদ ব্যৱহাৰ কৰিছিলোঁ। আমি শাস্ত্ৰবিধি ব্যৱহাৰ কৰি পেলাই আমি সুখী হ'ম। আহক আমি সকলোৱে আধ্যাত্মিক জ্ঞান গ্ৰহণ কৰোঁ। সত্য ভক্তিটো কৰিলে আমি সত্য মাৰ্গত আত্মা কল্যাণ আমি কৰিব পাৰিম। জ্ঞান গংগাখন পঢ়ি মই আজি বহুত জ্ঞান লাভ কৰিলোঁ। ঘৰৰ বহুত ভূত প্ৰেতৰ অসুবিধা আছিল। মোৰ স্বামীয়ে মদ খাইছিল, গাঞ্জা খাইছিল, বহুত মানে ঘৰত অত্যাচাৰ কৰিছিল। পিতৃ মাতৃ মোৰ শহুৰ শাহুৰী দেৱৰ বৰ্জনা ঢুকুৱাত খালি এওঁক মানে ৰাতি টোপনিৰ পৰা মাতে, ব'ল নেযাওঁ নেকি, কামত যাবি নেকি, ব'ল, এনেকৈ মানে আমনি কৰে। ৰাতি আকৌ তেওঁ সপোন দেখে, সপোন দেখি পেলাই ৰাতি চিঞৰে, কৰি চিঞৰে। তাৰপিছত মই মাতো কি হৈছে, কৈছে উঠি পটককৈ উঠে, ঘামি জামি উঠে, উঠি পেলাই মই এনেকৈ সপোন দেখিছোঁ। তাৰ পিছদিনাখন মই কৈছে তুমি ভৰি হাত নোধোৱা, এনেকৈ নীতি নিয়ম নকৰা, নীতি নিয়ম কৰিবা, ৰ'বা আজি মই হৰে কৃষ্ণ হৰে ৰাম 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 হৰে হৰে বুলি লিখি মই বিচনা তলত থলোঁ। পিছদিনাখন আকৌ সপোন দেখে, হৰে কৃষ্ণটো মানা নাই। তাৰপিছত মই এই জ্ঞান গংগাখন ৰাখিছিলোঁ, মোক চো আজি এইখনকে লৈ পেলাই শোৱা বালিচৰ তলত। তাৰপিছত সেইদিনাখন তেওঁ মোক চো আজি প্ৰথমৰ পৰা তুমি পঢ়ি যোৱাচোন, পঢ়াচোন বাৰু। পঢ়িলে মানে সিদিনাখন কামত নগ'ল। ৰাতিপুৱা আমাৰ ভাগৰি গৈছে ৰাতি সপোন দেখি পেলাই। পিছদিনাখন ৰাতিপুৱা গোটেই কিতাপখন পঢ়ি পিছত কৈছে মোৰ গাত কিবা ভাৰী ভাৰী লাগি আছিলে, কিবা গধুৰ গধুৰ লাগি আছিলে, মোৰ আজি কিবা গাটো মোৰ মানে লঘু হৈ গৈছে, একদম বহুত আৰাম পাইছোঁ বুলি কৈছে। তাৰপিছত ৰাতি আৰু কিতাপখন জ্ঞান গংগাখন বালিচৰ তলত শোৱাৰ পিছত মানে আজিলৈকে মানে সপোন নেদেখা হ'ল। তাৰপিছত মই কৈছোঁ তেনেহ'লে হেৰি কৰা, কেনেকৈ ল'বা এতিয়া, আমি নাম ল'ব লাগিব, দুখীয়া মানুহ কেনেকৈ আমি এতিয়া ল'ম। তেনে গুৰু চৰণত আহিলোঁ, ৰামপাল মহাৰাজৰ চৰণত আহিলোঁ, দীক্ষা ল'লোঁ। দীক্ষা লোৱাৰ পিছত আজিলৈকে মানে সেইবিলাক সমস্যা আমাৰ দূৰ হৈ গ'ল। এতিয়া আমি খুব ধুনীয়াকৈ আছোঁ, সুখত আছোঁ। আপোনালোকো আহক, আমি গোটেই আত্মা কল্যাণ কৰোঁ। আপোনালোকেও আজি এনেকুৱা মোৰ দৰে সুখী হওক। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা ল'বৰ হ'লে একেবাৰে সহজ। সকলোৰে হাতত মোবাইল আছে। ইউটিউবত সন্ত ৰামপাল মহাৰাজ বুলি পেলাই চাৰ্চ কৰক। চাৰ্চ কৰিলে তেওঁৰ সৎসংগ আহিব। সেই সৎসংগতে মোবাইল নম্বৰ দিয়া হৈছে, তাতে আপোনালোকক যোগাযোগ কৰিলে সহজতে আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। জৰা অৰ্থাৎ বৃদ্ধাৱস্থাৰ কষ্ট আৰু মৰণ অৰ্থাৎ মৃত্যু। তেওঁ কেৱল বৃদ্ধাৱস্থাৰ দুখৰ পৰা আৰু মৃত্যুৰ দুখৰ পৰা ৰক্ষা পাবৰ কাৰণেহে প্ৰয়াস কৰে। তেওঁ তৎব্ৰহ্মক জানে, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে পৰিচিত হয় আৰু তেওঁ সকলো কৰ্মৰে পৰিচিত হয়। তেতিয়া গীতা জ্ঞানদাতাক অৰ্জুনে প্ৰশ্ন কৰিলে, গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 যে কিম তৎ ব্ৰহ্ম কিম অধ্যাত্ম কিম ক্ৰমচয় পুৰুষোত্তম। এই তৎব্ৰহ্ম কোন হয়, কি হয় এই তৎব্ৰহ্ম, আৰু কি এয়া আধ্যাত্মিক হয়, আৰু এই সকলো কৰ্মৰ জ্ঞান মোক দিয়ক। গীতাৰ জ্ঞানদাতাই 8ম অধ্যায়ৰ 3য় শ্লোকত উত্তৰ দিছে যে এওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়, তৎব্ৰহ্ম। যেনেকৈ আপোনালোকে এতিয়া আদৰণীয় গৰীবদাস চাহেবৰ বাণী শুনিছে, भजन करो उस रब का जो दाता है कुल सब का।
भजन करो उस रब का जो दाता है कुल सबका। যি সকলোৰে মালিক হয়, যি সকলোৰে দাতা হয়, তেওঁৰ ভক্তি কৰা, তেওঁৰ ভজন কৰা। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 তথা 17 এই তিনি পুৰুষৰ কথা কোৱা হৈছে। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ ইয়াতো নাশবান বুলি কোৱা হৈছে। এওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে তেওঁলোকো জন্ম আৰু মৃত্যুৰ কষ্টৰে পীড়িত হয়। फिर 17वें में कहा कि ये लोग त्रिमावी से विवर्ती अवैश्वर है, जो तीनों लोकों में प्रवेश करके सबका धारण पोषण करता है। তেওঁ হৈছে সেই অবিনাশী পৰমাত্মা, তেওঁ হৈছে সকলোৰে দাতা। भजन करो उस रब दा जो दाता है कुल सबका। এই পৰম অক্ষৰ ব্ৰহ্ম সংসাৰ ৰূপী বৃক্ষৰ যি মূল হয়, শিপা হয়, শিপাৰ দ্বাৰা সমগ্ৰ গছজোপাই আহাৰ প্ৰাপ্ত কৰে। গতিকে যিমানখিনি আপোনাৰ সংস্কাৰ শাস্ত্ৰবিধি অনুসৰি হয়, এই সকলো কৰ্মৰ ফল সেই পৰমেশ্বৰৰ পৰাই প্ৰাপ্ত হয়। সেই পৰমেশ্বৰে বিধান বনাই এই কালক দিছে, এওঁ কেৱল এই বিধানৰ পালন কৰে। লগতে এওঁ মিছগাইডো কৰি থাকে যাতে প্ৰাণী মোৰ জালত বন্দী হৈ থাকে। এতিয়া আমি এই নিৰ্ণয় কৰিব লাগিব, এয়া চিলেক্ট কৰিব লাগিব যে কোনজন পৰমাত্মাৰ আমি ভক্তি কৰিম। যেনেকৈ কোনোজন ব্ৰহ্মাজীৰ উপাসক হয় বা শ্ৰী বিষ্ণুজীৰ ভক্তি কৰে বা শ্ৰী শংকৰজীৰ সাধনাত ব্যস্ত আছে। এতিয়া ব্ৰহ্মাজীৰ উপাসক ব্ৰহ্মাজীৰ লোকলৈ যাব আৰু তাত গৈ প্ৰত্যেক লোকত এক ৰেষ্টুৰেণ্ট থাকে আৰু সেই ৰেষ্টুৰেণ্টত যাক স্বৰ্গ বুলি কোৱা হয়, সেই স্বৰ্গলৈ এই প্ৰাণী গুচি যায় আৰু তেওঁৰ যিমান পুণ্য থাকে তাতেই ডিপজিট হৈ যায়। আৰু যেতিয়া তেওঁৰ পুণ্য সমাপ্ত হৈ যায়, সেই সময়তে সেই প্ৰাণীক তাৰ পৰা উলিয়াই দিয়া হয়। যেনেকৈ জবৰদস্তি ইয়াত মৃত্যু কৰাই দিয়া হয়, এনেদৰেই জবৰদস্তি তেওঁক তাৰ পৰা পুনৰ পঠাই দিয়া হয়। আৰু বিষ্ণুজীৰ যি পূজাৰী থাকে তেওঁলোক বিষ্ণু লোকলৈ যায়। বিষ্ণুজীৰ লোকতো তেনেকুৱাই এক কমন ৰেষ্টুৰেণ্ট আছে। তালৈ যিসকল প্ৰাণী যায় তেওঁলোকৰ পুণ্যক তাতে ডিপজিট কৰি লোৱা হয়, জমা কৰি লোৱা হয়। আৰু যেতিয়া সেয়া সমাপ্ত হৈ যায়, নিজ পুণ্যৰেই তাত সকলো সুবিধা প্ৰাপ্ত কৰে। সমাপ্ত হওঁতেই তেওঁৰ তাত মৃত্যু হৈ যায়, জবৰদস্তি তাৰ পৰা পঠাই দিয়া হয়। আৰু শংকৰৰ যি পূজাৰী তেওঁলোক শিৱজীৰ লোকত গুচি যায়। তাতো এনেকুৱাই এখন কমন ৰেষ্টুৰেণ্ট আছে, হোটেল আছে, স্বৰ্গ আছে। আৰু তাতো প্ৰাণীয়ে নিজৰ পুণ্যক শেষ কৰি তৎক্ষণাতেই এই পৃথিৱীলোকলৈ আহি যায়। এয়া বহুত কম সময় হয় স্বৰ্গত। এই ভগৱানৰ লোকত এখন কমন স্বৰ্গ আছে, কমন স্বৰ্গ, যি সাধাৰণ মানুহে সাধাৰণ পুণ্য কৰি থাকে, তেওঁলোকৰো কিছু স্বৰ্গ সময় বনি যায়। সেই কমন স্বৰ্গৰ যি ৰজা হয়, সেইজন হৈছে ইন্দ্ৰ। আৰু তাতো প্ৰাণীয়ে নিজৰ পুণ্যৰ ভোগ প্ৰাপ্ত কৰে। যেনেকৈ কোনোবা হোটেলত থাকে, তেতিয়া নিজৰ পকেটৰ পৰাই সকলো খৰচ কৰি খায়, আৰু যেতিয়া তেওঁৰ পুঁজি সমাপ্ত হৈ যায় তেতিয়া মুখ তললৈ কৰি তাৰ পৰা ওলাই আহে। এইদৰেই নিজৰ পুণ্যৰ নাশ কৰাৰ স্থান হৈছে এই স্বৰ্গ। আৰু ইয়াৰ উপৰিও এখন মহাস্বৰ্গ আছে, যাক ব্ৰহ্মলোক কোৱা হয়। আৰু সেই মহাস্বৰ্গ অৰ্থাৎ ব্ৰহ্মলোকলৈ ব্ৰহ্মৰ পূজাৰীসকল যায়, ক্ষৰ পুৰুষৰ। যি ভক্তসকলে এনেদৰে কৈছিলে যে আমি অন্য দেৱতাৰ পূজা নকৰোঁ, আমি কেৱল ব্ৰহ্মৰ পূজা কৰোঁ, সাধনা কৰোঁ, ওম নামৰ জপ কৰোঁ, আৰু তেওঁলোকে নিজক সকলোতকৈ উত্তম বুলি মানিছিল যে আমি শুদ্ধ সাধনা কৰি আছোঁ আৰু ব্ৰহ্মৰ ওপৰত কোনো প্ৰভু নাই।
পুণ্যাত্মাসকল তেওঁলোকেও এইদৰে ইনকমপ্লিট নলেজ ৰাখিছিলে এওঁলোকো আধৰুৱা জ্ঞানত আধাৰিত আছিল শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 গীতাৰ জ্ঞানদাতাই এই ব্ৰহ্মই কৈ আছে শ্ৰীকৃষ্ণজীত প্ৰৱেশ কৰি তেওঁ কৈ আছে যে ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरण ये परियाति तजन देहम स याति परमाम गतिम মই ব্ৰহ্মৰ কেৱল এক ওম মন্ত্ৰ আছে মাম ব্ৰহ্ম মই ব্ৰহ্ম ওম এয়া এটা আখৰ হয় ইতি অৰ্থাৎ এ নাথিং এলছ আৰু যি সাধকে উচ্চাৰণ কৰি স্মৰণ কৰি কৰি শৰীৰ ত্যাগ কৰি যায় সহয়াতি পৰমাম গতিম সেই ওম নামৰ জপেৰেই যিয়ে ইয়াৰ পৰা লাভ হয় সেই পৰম গতি ওম স্তৰৰ হয় ওম জপৰ স্তৰৰ হয় গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কোৱা হৈছে যে ওম ব্ৰহ্মৰ জপ হয় আৰু ব্ৰহ্মৰ জপেৰে ব্ৰহ্মলোক প্ৰাপ্ত হয় আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কোৱা হৈছে যে ব্ৰহ্মলোক পৰ্যন্ত সেই সকলো প্ৰাণী পুনৰাবৃত্তিত আছে তালৈ যোৱা সকল মহাস্বৰ্গত ডাঙৰ ডাঙৰ হোটেলত যোৱা প্ৰাণী সকলো পুনৰ উভতি আহে তেওঁলোকৰো জন্ম আৰু মৃত্যু হয় শ্ৰীমদ দেৱী ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত সপ্তম স্কন্ধৰ 562 আৰু 63 পৃষ্ঠাত দেৱীয়ে হিমালয় ৰজাক উপদেশ দি আছে আৰু ব্ৰহ্মৰ বিষয়ে জ্ঞান দি আছে তেওঁ কৈ আছে যে সকলো পূজাক ত্যাগ কৰি কেৱল এক ব্ৰহ্মৰ পূজা কৰা তেওঁ ওম নামৰ হয় ব্ৰহ্মৰ পূজা কৰা তেওঁ ওম নামৰ হয় সেই ওম নামৰ জপ কৰি ব্ৰহ্ম প্ৰাপ্তিৰ টাৰ্গেট বনাই যি সাধকে সাধনা কৰে তেওঁ ব্ৰহ্মলোক ব্ৰহ্মক প্ৰাপ্ত কৰে তেওঁ ব্ৰহ্মলোকলৈ গুচি যায় সেই ব্ৰহ্ম ক'ত থাকে তেওঁ ব্ৰহ্মলোকত থাকে এতিয়া সেই গীতা জ্ঞানদাতা ব্ৰহ্ম হয় এই গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 এয়া স্পষ্ট কৰিছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা কোনো অন্য ভগৱান আছে গীতা জ্ঞানদাতাতকৈও তেওঁৰ কৃপাৰেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কোৱা হৈছে যে যেতিয়া তত্ত্বদৰ্শী সন্তক পাই যাবা তাৰ পাছতেই পৰমেশ্বৰৰ সেই পৰম পদৰ বিচাৰ কৰিব লাগে য'ত যোৱাৰ পাছত সাধক আকৌ উভতি এই সংসাৰলৈ নাহে আৰু যি পৰমেশ্বৰে সকলো ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে তেওঁৰেই ভক্তি কৰা তেওঁৰেই শৰণত থাকা আনৰ নহয় গীতাৰ জ্ঞানদাতাই নিজ স্থিতিৰ বিষয়ে কৈ আছে যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে তুমি নাজানা কিন্তু মই জানো ইয়াৰে সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতা যি ক্ষৰ পুৰুষ হয় যাক ব্ৰহ্ম বুলিও কোৱা হয় এই ব্ৰহ্মৰ সাধকো জন্ম আৰু মৃত্যুৰ জালত এই ক্ৰমত বন্দী হৈ থাকে আৰু যেতিয়ালৈকে প্ৰাণী জন্ম আৰু মৃত্যুৰ ক্ৰমত থাকে তেওঁ সুখী হ'ব নোৱাৰে পৰম শান্তি নাপায় সেয়েহে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কোৱা হৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা তেওঁৰ কৃপাৰেহে তুমি পৰম শান্তিক আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 স্পষ্ট কৰা হৈছে যে সেই পৰমেশ্বৰৰ সেই পৰম পদৰ বিচাৰ কৰিব লাগে য'ত যোৱাৰ পাছত সাধক আকৌ উভতি সংসাৰলৈ নাহে গতিকে এয়া হৈছে সেই পূৰ্ণ মুক্তি গতিকে এই যি ব্ৰহ্মৰ সাধনা কৰা সকলে নিজেই ভাবিছিল যে আমি বহুত উপলব্ধি কৰি আছো এওঁলোকো জন্ম আৰু মৃত্যুৰ এই চক্ৰত পূৰ্ণ ৰূপেৰে ফচি আছে আৰু এই ব্ৰহ্ম কাল হয় এওঁলোক কালৰ পূজাৰী আছিল যিসকল ঋষি মহৰ্ষি আছিল এওঁলোকে ব্ৰহ্মৰ সাধনা কৰিছিল
শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 1 পৰা 5 কৈছে যে অৰ্জুন, এতিয়া মই তোমাক এনেকুৱা জ্ঞান শুনাম যি জ্ঞানক জনাৰ পাছত তুমি একো জ্ঞান জনাৰ প্ৰয়োজনেই নাথাকিব। গীতাৰ অধ্যায় নম্বৰ 6, 7, 8, 9 10 স্পষ্ট কৰিছে যে দুটা প্ৰকৃতি আছে। এগৰাকীটো এয়া দুৰ্গা হয়, এয়া হৈছে চেতনা প্ৰকৃতি, আৰু বাকী এয়া হৈছে 5টা তত্ত্ব। আৰু এই সকলো অন্তঃকৰণ আৰু অহংকাৰ মিলাই এই 8 বিভাগত যি বিভক্ত কৰা হৈছে সেয়া হৈছে মোৰ জড় প্ৰকৃতি। আৰু কৈছে যে বলৱানৰ বল আৰু বুদ্ধিমানৰ বুদ্ধি ময়ে হওঁ। আৰু যাকে যেতিয়া শক্তি দিব বিচাৰো তেতিয়া দিব পাৰো, যেতিয়াই বিচাৰো কাৰোবাক বুদ্ধি দিব পাৰো, যেতিয়াই বিচাৰো কাৰোবাৰ বলক পুনৰ নাইকিয়া কৰি দিব পাৰো, আৰু যেতিয়াই বিচাৰো সেই বুদ্ধিমানৰ বুদ্ধিত পৰ্দা টানি দিব পাৰো। পুণ্যাত্মাসকল যেনেকৈ অৰ্জুনক কালে শক্তি দি দিলে, যেতিয়া তেওঁ মহাভাৰতৰ যুদ্ধ কৰিবলৈ আছিল, শ্ৰীকৃষ্ণই মানা কৰি আছিল, যুদ্ধৰ আগতেও মানা কৰি আছিল যে যুদ্ধ নকৰিবা ভাই, নাশ হৈ যাব, তোমালোকো মৰিব পাৰা আৰু কৌৰৱো মৰি যাব পাৰে। আৰু কৌৰৱকো বুজাইছিল যে যুদ্ধ ভাল নহয়, কুল নাশ হৈ যাব তোমালোকৰ, নিজৰ ভাই হয় ভাগ বতৰা কৰি লোৱা মিলিজুলি। নহলে শেষত প্ৰভুৱে ইমানলৈকে কৈ দিছিল যে ভগৱান শ্ৰীকৃষ্ণজীয়ে এফালে মোৰ সেনা থাকিব আৰু আনফালে মই থাকিম, আৰু মই অস্ত্ৰও নুঠাওঁ। ইয়াৰ পৰা প্ৰমাণ হয় যে শ্ৰীকৃষ্ণই যুদ্ধ বিচৰা নাছিল, একেবাৰেই বিচৰা নাছিল। যেতিয়া কথা নুশুনিলে যুদ্ধৰ তৈয়াৰী আৰম্ভ হ'ল, অৰ্জুনৰ সাৰথি হৈ শ্ৰীকৃষ্ণই ৰথ লৈ গৈ অৰ্জুনৰ কোৱাত দুয়ো সেনাৰ মাজত লৈ গৈ থিয় কৰাই দিলে। এতিয়া অৰ্জুনে দেখিলে যে সন্মুখত ভায়েক থিয় হৈ আছে, ভতিজা আছে, ভায়েকৰ জীয়েকসকলৰ স্বামী থিয় হৈ আছে। তেতিয়া তেওঁৰ মনৰ ভিতৰত এক সাধু ভাৱ উৎপন্ন হৈ গ'ল যে এওঁলোকক মাৰি কি আমি ৰাজ কৰিম, ইয়াতকৈ ভালটো ভিক্ষা খুজিয়েই খাই লওঁ, এয়াই ভাল হ'ব। এনেকুৱা প্ৰলয়, এনেকুৱা অত্যাচাৰ, এনেকুৱা অপৰাধ মই কৰিব নোৱাৰো। ফাইনেল সিদ্ধান্ত লৈ ৰথৰ পিছৰ ভাগত বহি পৰিল। এতিয়া কালে দেখিলে, যিয়ে এই নাশ কৰাব বিচাৰিছিল ব্ৰহ্মই, যে পৰিকল্পনা বিফল হৈ গৈছে। সেই সময়তেই স্বয়ং আহি শ্ৰীকৃষ্ণজীত প্ৰৱেশ কৰিলে, আৰু যুদ্ধ হ'বৰ বাবে তেওঁ এনেধৰণৰ ষড়যন্ত্ৰ প্ৰয়োগ কৰিলে যিয়ে অৰ্জুনক মান্তি কৰালে। প্ৰথমতেতো জ্ঞান বুজোৱা আৰম্ভ কৰিলে, তুমি কি লৈ আহিছা, আত্মাটো অমৰ হয়, তুমি কিয় ভয় কৰি আছা? প্ৰথমতেও বহুতবাৰ জন্ম লৈছা, আগলৈও মৰিবা। এইটো নাভাবিবা যে এতিয়াই জন্ম লৈছা, আগলৈ নহবা। এয়া শৰীৰহে এৰি যায়, প্ৰাণীয়ে বেলেগ শৰীৰ গ্ৰহণ কৰে। বহুতো ষড়যন্ত্ৰ কৰিলে, কিন্তু অৰ্জুনে হাত দাঙি দিলে যে প্ৰভু মই একো কথা বুজি পোৱা নাই, মই যুদ্ধ নকৰো। শেষত তেওঁ নিজৰ ভয়ংকৰ ৰূপ দেখালে, বাস্তৱিক ৰূপ, মই কাল হওঁ, মই খাই দিওঁ। এতিয়া যাক দেখি অৰ্জুনৰ দৰে যোদ্ধাও কঁপিবলৈ ধৰিলে। তেওঁ কেনেকৈ ভগৱান হ'ব পাৰে, যাক দেখিলে কলিজা ফাটি যায়। তেওঁ স্বয়ং কৈ আছে যে মই কাল হয়। 11 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 32 সকলোকে নাশ কৰিবলৈ আহিছো। গতিকে নাশ কৰিবলৈ অহা প্ৰভু পৰমাত্মা হ'ব নোৱাৰে, শ্ৰেষ্ঠ আত্মা হ'ব নোৱাৰে। গতিকে পুণ্যাত্মাসকল, এয়া শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি ব্ৰহ্মই কৈ গ'ল, আৰু ইয়ে মহাভাৰতৰ যুদ্ধ সংঘটিত কৰালে, নাশ কৰিলে। তেন্তে যেতিয়া যুদ্ধ কৰাব আছিলে অৰ্জুনৰ দ্বাৰা, তেতিয়া তেওঁক পাৱাৰ দি দিলে। और खूब कूद कूद कर नाश करा, दुनिया मार डाली, वो पाप लिख दिए अर्जुन के बैड अकाउंट में। পাছত যেতিয়া শ্ৰীকৃষ্ণজীৰ সম্পূৰ্ণ কুল নাশ হৈ গ'ল আৰু শ্ৰীকৃষ্ণজীৰো বধ কৰি দিলে, বিষাক্ত কাঁড় মাৰি এজন চিকাৰীৰ দ্বাৰা চলেৰে মাৰিলে। সেই চিকাৰী কোন আছিলে? সেই চিকাৰী আছিলে বালিৰ আত্মা, যি ত্ৰেতা যুগত বিষ্ণুজী শ্ৰীৰাম ৰূপত আহিছিলে। তেতিয়া সুগ্ৰীৱৰ ভাই বালিক শ্ৰীৰাম ৰূপত বিষ্ণুৱে চলেৰে মাৰিছিলে, বৃক্ষৰ আঁৰ লৈ। তেতিয়া বালিয়ে কৈছিলে যে যদি তুমি শূৰবীৰ হোৱা তেন্তে আগত আহা।
এনেকুৱা চলেৰে কাপুৰুষতাৰে তুমি মোক মাৰিছা, গতিকে তুমি ইয়াৰ দণ্ড ভুগিব লাগিব, প্ৰতিশোধ দিব লাগিব। সেই সময়তে বুদ্ধি দি দিছিলে কালে শ্ৰীৰামচন্দ্ৰজীক, ক'লে যে তোমাক প্ৰতিশোধ দিম দ্বাপৰ যুগত। সেই বিষ্ণুৱে শ্ৰীকৃষ্ণ ৰূপত আহিলে আৰু সেই বালিৰ আত্মা চিকাৰী হ'ল। চিকাৰীয়ে এক বিষাক্ত কাঁড় বনালে, বিষেৰে ভৰি থকা। আৰু শ্ৰীকৃষ্ণ যি প্ৰভাস ক্ষেত্ৰত এজোপা বৃক্ষৰ তলত শুই আছিলে, তাত তেওঁৰ ভৰিৰ তলত এজোপা পদুম আছিলে। সেই পদুমৰ বহুত উজ্জ্বলতা আছিলে, যেনেকৈ দিনৰ সময়ত 100 ৱাটৰ বাল্ব জ্বলি আছিলে আৰু ইয়াৰ উজ্জ্বলি থকা পোহৰৰ ৰশ্মি দেখা যায়, যাক বৃক্ষৰ জোপোহাৰ মাজৰ পৰা সেই চিকাৰীয়ে দেখিলে যে কোনো মৃগ বহি আছে আৰু তাৰ চকু উজ্জ্বলি আছে, আৰু সেয়া আছিল শ্ৰীকৃষ্ণৰ ভৰিত লাগি থকা পদুম। চিকাৰীয়ে ইফালে চালে না সিফালে চালে, পাতৰ মাজেৰে লক্ষ্য থিৰাং কৰিলে আৰু সেই ভৰিত মাৰি দিলে বিষাক্ত কাঁড়, যাৰ দ্বাৰা শ্ৰীকৃষ্ণজীৰ বধ হ'ল। ইয়াৰ পাছত পঞ্চ পাণ্ডৱ আত্মীয় আছিলে, তেওঁলোক তাত গৈ পালে। অৰ্জুনৰ ডিউটি লগাই দিলে। শ্ৰীকৃষ্ণই মৰি মৰি কৈছিলে যে, অৰ্জুন, তুমি ইয়াৰ সকলো তিৰোতাক লৈ যাবা। ইয়াত কোনো পুৰুষ জীয়াই থকা নাই। ওচৰ পাজৰৰ লোকে এওঁলোকক অপমান কৰিব, এয়া মোৰ প্ৰাৰ্থনা। তেতিয়া অৰ্জুনে সকলো গোপীক, সকলো তিৰোতাক লৈ তাৰ পৰা ওলাই গ'ল, আৰু সেই ধনুৱে তেওঁৰ লগত আছিল, যাৰ দ্বাৰা তেওঁ মহাভাৰতৰ যুদ্ধ জিকিছিলে। ৰাস্তাৰ মাজতে অৰ্জুনক ডাকুৱে আগুৰি ল'লে, অৰ্জুনক পিটিলে আৰু সকলো ধন কাঢ়ি নিলে। কিছু তিৰোতাকো লগত টানি আজুৰি লৈ গ'ল। অৰ্জুনে থিয় হৈ চাই থাকিলে, আৰু তেওঁৰ হাত কঁপি আছে, তেওঁৰ হাতেৰে সেই ধনু চলা নাই। এতিয়া যেতিয়া সেই সকলো এপিছড হৈ গ'ল, ডাকুও গুচি গ'ল, তেতিয়া অৰ্জুনে কয় যে এই শ্ৰীকৃষ্ণ আমাৰ শত্ৰু আছিলে, আত্মীয় নাছিলে। তেওঁ আমাৰ লগত সদায় চল কৰিছিলে। যেতিয়া মই যুদ্ধক্ষেত্ৰত যুঁজি আছিলোঁ, মোক ইমান শক্তি দি দিলে যে এডাল কাঁড়েৰে 20 জন মাৰি পেলাইছিল। আৰু আজি মই সেই অৰ্জুন, সেই গাণ্ডীৱ ধনু, কিন্তু এই ধনু আজি মোৰ হাতেৰে চলা নাই। ইয়াত পৰমাত্মাই কয়, কবিৰ পৰমেশ্বৰজী, के मूल लखनी मूर्खा गिनते हैं क्यों डार। তুমি ইয়াৰ শিপাক চিনি পোৱা নাই। ইয়াৰ মূল কোন হয়, শিপা কোন হয়? कुकर्मों की। গতিকে ভগৱান শ্ৰীকৃষ্ণ ছলিয়া নাছিলে। এই সকলোতো কালে খেল দেখুৱাই আছিলে। তেওঁ কয় যে বলৱানৰ বল, বুদ্ধিমানৰ বুদ্ধি মোৰ হাতত আছে। যেতিয়া বিচাৰো বল প্ৰদান কৰি দিম, যেতিয়া বিচাৰো কাঢ়ি লম। যেতিয়া শ্ৰীৰামচন্দ্ৰজী বনবাসত আছিলে, সীতাৰ অপহৰণ হৈ গৈছিলে তেওঁৰ ধৰ্মপত্নীৰ, তেওঁ সাৱটি সাৱটি গছক আৰু বনৰ অন্য জীৱ জন্তুৰ সৈতে কান্দিছিল, সুধিছিল, মোৰ সীতাক দেখিছা নেকি? ওপৰৰ পৰা ভগৱান শিৱ আৰু পাৰ্বতীয়েও চাই আছিলে। ভগৱান শিৱই প্ৰণাম কৰিলে, কিয়নো তেওঁৰ ডাঙৰ ককায়েক আছিলে। পাৰ্বতীয়ে দেখিলে যে আপুনি কাক প্ৰণাম কৰি আছে। ভগৱান শিৱই ক'লে, তলত ভগৱান বিষ্ণু আছে ৰাম ৰূপত, মই তেওঁক প্ৰণাম কৰি আছো। পাৰ্বতীয়ে ক'লে, ভগৱান হৈ কান্দি আছে, গতিকে মই নামানো এওঁ ভগৱান বিষ্ণু হয়, মই তেওঁৰ পৰীক্ষা ল'ম। ভগৱান শিৱই ক'লে যে তুমি পৰীক্ষা ল'ব নালাগে আৰু সীতা ৰূপ ধাৰণ নকৰিবা, মোৰ কামৰ হৈ নাথাকিবা। সেই সময়ত পাৰ্বতীয়ে ক'লে যে ঠিক আছে, মই পৰীক্ষা নলওঁ। যেতিয়া ভগৱান শিৱ ইফালে সিফালে গ'ল অলপ আঁতৰি, তেওঁ মনে মনে সীতাৰ ৰূপ ধাৰণ কৰি শ্ৰীৰামচন্দ্ৰৰ সন্মুখত প্ৰকট হ'ল। এতিয়া ৰামচন্দ্ৰজীয়ে সেই সময়ত পাৰ্বতীক চিনি পাই গ'ল, কিয়নো কালে তেওঁৰ বুদ্ধি অন কৰি দিছিলে আৰু প্ৰথমে অফ কৰি দিছিলে। নিজৰ পত্নীৰতো খবৰ নাই যে কোনে উঠাই লৈ গ'ল, আৰু আকৌ তেওঁ এতিয়া জ্যোতিষী হৈ গ'ল, ভৱিষ্যত বক্তা হৈ গ'ল। একেবাৰে চিনি পাই গ'ল যে তুমিতো পাৰ্বতী হয়।
হে দক্ষ পুত্ৰী ইয়ালৈ কিয় আহিলা ভগৱান শিৱক কিয় এৰি আহিলা তেওঁ লাজ পালে আহি ভগৱান শিৱক ক'লে যে সঁচাকৈ তেওঁতো সঁচাকৈয়ে বিষ্ণুদেৱ হয় আপুনি ঠিকেই প্ৰণাম কৰি আছিলে তেতিয়া শিৱই ক'লে যে কৰি দিলা কাম লৈ ল'লা পৰীক্ষা হাঁহিব ধৰিলে তলমূৰ কৰি ল'লে সেইদিনাৰ পৰা ভগৱান শিৱই ক'লে যে তুমি মোৰ কোনো কামৰ নাথাকিলা কাৰণ তুমি মোৰ মাৰ ৰূপ ধাৰণ কৰিলা ডাঙৰ ককায়েকৰ পত্নী মাতাৰ তুল্য হয় তুমি মোৰ মাৰ ৰূপ ধাৰণ কৰিছা তুমি মোৰ পত্নীৰ ৰূপত আৰু নাই থকা তেন্তে পুণ্যাত্মাসকল আমি এনেকৈ কালৰ বশত আছো এতিয়া এই পাৰ্বতীয়ে ভাবিলে যে তেওঁ জেদত দৃঢ় হয় এতিয়া এওঁ মুখেৰেতো নকৈ কথা বতৰাও বন্ধ কৰি দিলে কিছুদিন থাকিলে তেওঁৰ লগতে কিন্তু তেওঁ কথা পতা নাই মুখ ঘূৰাই বহি থাকে পাৰ্বতীয়ে ভাবিলে যে ইয়াতো নৰক হৈ গ'ল ঘৰ হৈ নাথাকিল তেতিয়া পাৰ্বতীয়েতো একোৱে দেখা নাপায় কেৱল দুখহে দেখা পায় মাকৰ ঘৰত তেওঁ ভাবিলে যে মাৰ ঘৰলৈকে কিছুদিনৰ বাবে যাওঁ এওঁৰ বুদ্ধি ঠিকনালৈ আহিব এতিয়া তেওঁ আহি গ'ল ৰজা দক্ষৰ ঘৰত নিজৰ পিতৃৰ ঘৰত ইফালে ৰজা দক্ষৰ ঘৰত এক যজ্ঞ চলি আছিলে ধাৰ্মিক অনুষ্ঠান হৈ আছিলে আৰু ধাৰ্মিক অনুষ্ঠানৰ এয়া নিয়ম আছিল যে ব্ৰাহ্মণসকলৰ বনোৱা ঋষিসকলৰ যেতিয়া ৰজা অথবা কোনোবাই অনুষ্ঠান কৰে তেতিয়া সকলো যিয়ে কওক আত্মীয়সকলক অৱশ্যে আমন্ত্ৰিত কৰা হয় তেতিয়া ৰজা দক্ষই নিজৰ সকলো জোঁৱায়েকক আমন্ত্ৰিত কৰিছিলে কিন্তু শিৱক আৰু পাৰ্বতীক অৰ্থাৎ সেই শক্তিক আমন্ত্ৰিত কৰা নাছিলে নিজৰ পুত্ৰীক কাৰণ কি আছিলে যে ভগৱান শিৱৰ লগত তেওঁ গিৰিজাই নিজৰ ইচ্ছাৰে বিবাহ কৰিছিলে ৰজা দক্ষ এই বিবাহৰ পক্ষত নাছিলে বহুত বিৰোধ কৰাৰ পাছতো এই গিৰিজাই ভগৱান শিৱৰ সৈতে বিবাহ কৰি গুচি গৈছিলে এই ক্ষোভৰ কাৰণেই পাৰ্বতী আৰু শিৱক মাতা নাছিলে পাৰ্বতীয়ে ঘৰত দেখিলে যে সকলো ভনীসকল আহিছে আৰু তেওঁলোকৰ স্বামীও আহিছে তেওঁলোকক উচিত আসন দিয়া হৈছে সকলোকে প্ৰতিদিনৰ ভাগ তেওঁলোকক সমৰ্পিতও কৰি ৰখা হৈছে যেনেকৈ পণ্ডিত আপোনালোকে দেখিছে চাগে পণ্ডিতসকলৰ খং বিশেষ হয় যেনেকৈ বিবাহ কৰোৱাই সাক্ষী কৰোৱাই কৈ দিয়ে স্বাহা 11 টকা ইয়াত দি দিয়া আকৌ স্বাহা 21 তাত ৰাখি দিয়া 22 তাত দি দিয়া 5 তেওঁৰ হাতত দি দিয়া আমুকৰ তিলক কৰি দিয়া এনেকৈ কৰা হয় এনেকৈ তাত কৰাই ৰখা হৈছিলে যে প্ৰতিদিন যিমান সেই জোৱাই আহিছিলে তেওঁলোকৰ যি ভাগ হৈছিলে 500 তাতে ৰখা হৈছিলে তেওঁলোকৰ সন্মুখত গতিকে এনেকুৱা কৰা হৈ আছিলে ভগৱান শিৱৰ কতো আসনো নাছিলে আৰু যিসকল ভনীয়েকৰ স্বামী অহা নাছিলে পাৰ্বতীৰ ভনীয়েকৰ তেওঁলোকৰো আসন ৰখা হৈছিলে তেওঁলোকৰ ভাগো তাত ৰখা হৈছিলে তেওঁলোকৰ স্থান বেলেগকৈ নিৰ্ধাৰিত কৰি ৰখা হৈছিলে শিৱৰ সেয়াও নাছিলে তেতিয়া পাৰ্বতী নিজৰ মাকৰ ওচৰলৈ গ'ল জীয়েকবোৰৰ মাকৰ ওপৰতেই জোৰ চলে নিজৰ মাকক গৈ ক'লে যে মা তুমি মোৰ সকলো ভনীক মাতিছা আৰু তেওঁলোকৰ স্বামীও আহিছে কিন্তু আপুনি নিজৰ জোঁৱায়েকক নামাতিলে না আমাক আমন্ত্ৰণ কৰিলে তেতিয়া মাকে ক'লে যে পুত্ৰী মই তোমাৰ দেউতাক বহুতবাৰ ক'লো কিন্তু তেওঁৰ নিজৰ জিদতেই অটুট আছিলে আৰু পুত্ৰীৰ ভুল তোমাৰো আছে তুমি তোমাৰ পিতৃৰ আজ্ঞা উলংঘন কৰি বিবাহ কৰিছা যাৰ ফলত তেওঁ ক্ষোভিত হৈ আছে নাতো তেওঁ মোৰ কথা শুনে না তুমি মোৰ কথা শুনা মোৰ আগত এইবোৰ নকবা এতিয়া পাৰ্বতীৰ বহুত দুখ লাগিল পাছত তেওঁৰ নিজৰ পিতৃৰ ওচৰলৈ গ'ল আৰু পিতৃক প্ৰণাম কৰি ক'লে যে দেউতা আপুনি নিজৰ জোঁৱায়েকক আমন্ত্ৰণ কিয় নিদিলে বাকী সকলোকেই কৰিছে ৰজা দক্ষই ক'লে
যে তোমাক কোনে মাতিছে, তুমি ইয়ালৈ কিয় আহিছা? বিনা নিমন্ত্ৰণত আহিব নালাগিছিলে তুমি নিজ ইচ্ছাৰে এই সকলোবোৰ কাম কৰিছা। মই তেওঁৰ দৰ্শনো কৰিব নিবিচাৰোঁ। এনেকুৱা পাগলৰ যাৰ ডিঙিত সাপ ওলমি আছে, মই কি নিজৰ অপমান কৰিব লাগে এই সমাজত? আৰু তুমিও ইয়ালৈ আহিব নালাগে, ওলাই যোৱা ইয়াৰ পৰা। আৰু এই কথাত পাৰ্বতী বহুত দুখী হ'ল। কোন? এই পাৰ্বতী। তেওঁ দেখিলে যে না শিৱৰ ওচৰত মোৰ ঠিকনা থাকিল, ইয়াতো দেউতায়ো উলিয়াই দিলে মোক। গতিকে আৰু মোৰ কোনো বিকল্প নাই। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। সত সাহেব। কি নাম আপোনাৰ? উৰ্বশী সাহু। ক'ৰ পৰা আহিছে আপুনি? গ্ৰাম চিছা তহচিল পাঠক, জিলা দুৰ্গ, ছত্তীশগড়ৰ পৰা। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামী নেকি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা 24 অক্টোবৰ 2016 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কৃষ্ণক মই ইষ্টৰূপত মানিছিলোঁ, সেইবাবে তেওঁৰ ভক্তি কৰিছিলোঁ আৰু শনিবাৰৰ ব্ৰতো ৰাখিছিলোঁ। মই 3 বছৰলৈ 93টা শনিবাৰৰ ব্ৰত ৰাখিছিলোঁ। মোৰ জীৱনত ইমান দুখ আহিল যে পৰমাত্মাক বিচাৰি বিচাৰি ভাগৰি পৰিলোঁ। যি দেখি মই সৰুৰ পৰাই 7 বছৰ বয়সৰ পৰাই মই ঘৰৰ মানুহক কোৱা আৰম্ভ কৰি দিছিলোঁ যে পূৰ্ণ পৰমাত্মা এই পৃথিৱীত আহিব আৰু মোক তেওঁৰ মিছনত সহযোগ কৰিবলৈ পঠিয়াইছে। তেওঁ সমাজৰ বেয়া প্ৰথাবোৰক শেষ কৰি দিব, যেনে যৌতুক প্ৰথা, নিচা কৰা, ঘুচ খোৱা, এই সকলোবোৰ তেওঁ আঁতৰাই দিব আৰু সত্যযুগৰ দৰে সময় স্থাপন কৰিব। আৰু মই 2016 লগ পাম এইটোও কৈছিলোঁ। আপুনি সময়ৰ কথা জানিছিলনে? আপুনি যিজন মহাপুৰুষৰ কথা সৰুৰে পৰা ঘৰৰ মানুহক কৈ আহিছিলে, তেওঁক আপুনি কেতিয়া পাব কিবা জানিছিলনে? কেৱল সময়টো আৰু পূৰ্ণ পৰমাত্মা হয় সেইটো জানিছিলোঁ। কিন্তু আমাৰ হিন্দু ধৰ্মত যিসকল ব্যক্ত গুৰু আছে, তেওঁলোকে কৃষ্ণকে পূৰ্ণ পৰমাত্মা বুলি মানিছিল। গতিকে কৃষ্ণকে মই পূৰ্ণ পৰমাত্মা বুলি ভাবি ভক্তি কৰিবলৈ ধৰিলোঁ। কৃষ্ণক সদায় নিজৰ লগত ৰাখিছিলোঁ। স্কুল যাওঁতেও নিজৰ বেগত লুকুৱাই লৈ গৈছিলোঁ আৰু চাই আছিলোঁ। আমাৰ স্কুলত যি ছাৰ মেডাম আছিলে, তেওঁলোকৰ লগতো জ্ঞান চৰ্চা কৰিছিলোঁ যে পূৰ্ণ পৰমাত্মা এনেকুৱা হয়, তেওঁ আহিব, এনেকৈ কৈছিলোঁ। গতিকে সকলোকে কৈছিলোঁ। আমাৰ স্কুলত যি মোৰ বান্ধৱী আছে, সিহঁতে কৈছিলে যে তুমি সন্তৰ দৰে কথা কোৱা, একেবাৰে সন্তৰ দৰে কথা কোৱা, এনেদৰে মোক কৈছিলে। আৰু মই কৈছিলোঁ যে যি কবিৰ চাহাবৰ যি দোহা আছে, মই বহুত ভাল পাইছিলোঁ। জ্ঞান চৰ্চাও কবিৰৰ দোহাতে কৰিছিলোঁ আমি স্কুলত। যি গায়ত্ৰী মন্ত্ৰ আছে সেয়াও জপ কৰিছিলোঁ, ৰামায়ণৰ পাঠ কৰিছিলোঁ, গীতাৰ। সৰুতেই বহুত পূজা পাঠ কৰিছিলোঁ সকলো দেৱী দেৱতাৰ। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ পোনপ্ৰথমে যেতিয়া মোৰ কলেজত এডমিশ্যন হোৱা নাছিলে, তেতিয়া মই বহুত দুখী হৈ গৈছিলোঁ। যেতিয়া মই কলেজৰ পৰা আহি মোতকৈ কম পাৰ্চেণ্ট পোৱাসকলেও পাইছিলে, কিন্তু মোক নাই দিয়া। যেতিয়া মোক দিয়া নাছিলে, তেতিয়া মই ভাবিলোঁ যে কৃষ্ণ পূৰ্ণ পৰমাত্মা হ'বই নোৱাৰে। যদি পূৰ্ণ পৰমাত্মা হ'ল হয়, তেনেহ'লে মোৰ লগত এনেকুৱা নহ'ল হয়। মোৰ জীৱনত বহুত দুখ আহিল, বহুত কান্দিলোঁ। যেনে মই যদি কোনোবা এটা মাৰ্গত চলোঁ, যদি আনে সেই মাৰ্গত যায়, তেনেহ'লে কোনো কথা নাই। আৰু যদি মই সেই মাৰ্গত যাওঁ, তেতিয়া বহুত সমস্যা হৈ গৈছিলে। তাৰপিছত যেতিয়া মই কলেজৰ পৰা আহি দুপৰীয়া অলপ শুলোঁ, অলপমান টোপনি আহিল। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজ মোৰ সপোনলৈ আহিল আৰু তেওঁ সাধাৰণ বেশভূষাত আছিল। আন সন্ত পাষণ্ডসকলৰ দৰে, যেনে ধৰক জটা, দীঘল দীঘল নখ, দাড়ি চুলি দীঘল, এনেকুৱা হয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজ এনেকুৱা নাছিল। তেতিয়া মই মোৰ মাক ক'লোঁ যে মা, এজন সন্ত আহিছিলে, তেওঁ মোক কৈ আছিলে যে তোমাৰ এডমিশ্যন হৈ যাব পুত্ৰী, চিন্তা নকৰিবা। মই গমেই পোৱা নাছিলোঁ যে তেওঁ সন্ত হয়। আত্মাই পৰমাত্মাক চিনি পায়, গতিকে মোৰ আত্মাই চিনি পালে যে তেওঁ সন্তই হয়। তাৰপিছত মোৰ এগৰাকী মাহী আছে, তেওঁ ক'লে যে মোৰ এজন গুৰু আছে সন্ত ৰামপালদেৱ মহাৰাজ, তুমি তেওঁৰ পৰা নাম দীক্ষা লোৱা। তেতিয়া মই ক'লোঁ যে আপোনাৰে গুৰু নহয়, তেওঁ মোৰো গুৰু হয়, ময়ো তেওঁৰ পৰা নাম দীক্ষা ল'ম। এনেকৈ কৈ জীৱনৰ পৰা একেবাৰে হাৰি গৈছিলোঁ। গতিকে তেতিয়ালৈকে আপুনি নামটো নাজানিছিলে। যেতিয়া আপোনাৰ মাহীয়ে আপোনাক ক'লে যে মোৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ হয়, কিন্তু তেতিয়ালৈকেতো আপুনি নাজানিছিলে যে এওঁ সন্ত ৰামপালদেৱ মহাৰাজ হয়, তেন্তে আপুনি আপোনাৰ মাহীক কেনেকৈ ক'লে যে এওঁ মোৰো গুৰু হয়?
কথাটো হ'ল যে আত্মাই পৰমাত্মাক চিনি পায়, সেইদৰে মোৰ আত্মায়ো সাক্ষী দিলে। সেইবাবে মই ক'লো যে তেওঁ মোৰ গুৰুদেৱ। তাৰপিছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। চাওক, যিসকল শ্ৰদ্ধালুৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেতিয়া তেওঁলোকে আধ্যাত্মিক লাভ পায়, ভৌতিক লাভ পায়, শাৰীৰিক লাভ পায়। আপোনাৰ পৰা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ জীৱনত কি পৰিৱৰ্তন আহিল, আপোনাৰ কি লাভ হ'ল? পোনপ্ৰথমে মোৰ আধ্যাত্মিক লাভ হ'ল, মই এদিন পৰমাত্মাক কৈছিলোঁ যে গুৰুদেৱ মই লোকত থাকিব নিবিচাৰোঁ, মই সৎ লোকলৈ যাম। তেতিয়া এদিন পৰমাত্মা আহিল, সদগুৰু ৰামপালদেৱ মহাৰাজ, আৰু ক'লে যে পুত্ৰী আজি ৰাতি মই তোমাক সৎ লোকলৈ লৈ যাম, এনেকৈ ক'লে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজ আহিল, মোৰ হাতত ধৰি ক'লে যে বোলা সৎ লোকলৈ যাওঁ, এনেকৈ ক'লে। তুমি মাক কৈ দিবা, এনেকৈ ক'লে। মাক মই যেতিয়া ক'লোঁ যে মা মই সৎ লোকলৈ যাম, তুমি ভয় নকৰিবা, মোৰ একো নহয়, সদগুৰু ৰামপালদেৱ মহাৰাজ মোৰ লগত আছে, এনেকৈ ক'লোঁ। সেই সময়ত আপোনাৰ পিতৃ মাতৃয়ে অথবা আপোনাৰ ঘৰৰ মানুহে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিল? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মোৰ পৰিয়াল আৰু মোৰ মায়েও নাম দীক্ষা লৈছিলে। তাৰ পিছত কি হ'ল? তাৰপিছত গুৰুদেৱ আহিল আৰু মোক হাতত ধৰি লৈ গ'ল। তাৰপিছত আমি গৈ পালোঁ কালে ৰঞ্জনৰ লোক। যেতিয়া গৈ পালোঁ তেতিয়া ক'লোঁ যে গুৰুদেৱ মোৰ কাললৈ বৰ ভয় লাগে, মই তেওঁক চাব নিবিচাৰোঁ, এনেকৈ কৈ মই চকু বন্ধ কৰিলোঁ। তেতিয়া সদগুৰু ৰামপালদেৱ মহাৰাজে ক'লে যে পুত্ৰী তুমি চিন্তা নকৰিবা, মই তোমাৰ লগতে আছোঁ। তাৰপিছত আমি ত্ৰিকুটিলৈ গ'লোঁ। ত্ৰিকুটিত পৰীক্ষা হ'ল তাত। তেতিয়া সদগুৰু ৰামপালদেৱ মহাৰাজ তাত লুকাই গ'ল। যেতিয়া লুকাই গ'ল তাৰপিছত যিসকল দেৱী দেৱতা আছে নিজৰ নিজৰ লোকৰ প্ৰলোভন দিবলৈ মোৰ ওচৰলৈ আহিল। বজাৰৰ দৰে আছিল তাত, বহুত প্ৰলোভন দি আছিলে মোক যে মই তোমাক এইটো পদ দিম, কিন্তু মই কৈছিলোঁ যে নাই, মোক একোৱেই নালাগে। বহুত কান্দিলোঁ মই, মোক কেৱল পূৰ্ণ পৰমাত্মাক লাগে, সদগুৰু ৰামপালদেৱ মহাৰাজক লাগে। তাৰপিছত সদগুৰু ৰামপালদেৱ মহাৰাজক মই বহুত বিচাৰিলোঁ। তাৰপিছত এটা কোণত সন্ত ৰামপালদেৱ মহাৰাজক মই দেখিলোঁ। মই দৌৰি দৌৰি গ'লোঁ আৰু কান্দি কান্দি পৰমাত্মাক সাৱটি ধৰিলোঁ। ক'লোঁ গুৰুদেৱ কেৱল আপোনাক লাগে, পৃথিৱীৰ একো বস্তু নালাগে, পৰমাত্মা কেৱল আপোনাকে বিচাৰোঁ আৰু একো নালাগে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে মোক উঠাই ক'লে যে পুত্ৰী এইটোৱেতো বিচাৰোঁ, মই বিচাৰোঁ যে প্ৰতিটো হংস আত্মাত এনেকুৱা গুণ থাকক। সৎলোকলৈ যোৱাৰ সময়ত পৰমাত্মাই মোৰ ধৈৰ্য, সন্তোষ, বিবেক, ক্ষমা, সৎলোকলৈ যোৱাৰ বাবে যি গুণ লাগে সেয়া স্থাপিত কৰি দিছিলে। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে কৈছিলে যে পুত্ৰী ময়ে পূৰ্ণ পৰমাত্মা, কবি পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছোঁ পুত্ৰী, কিন্তু সংসাৰৰ মানুহে মোক বুজি পোৱা নাই। কোনো কথা নাই, মানুহৰ মনত ইমান অহংকাৰ সোমাই গৈছে যে সিহঁতে মোক বুজিবই বিচৰা নাই। ময়ে পূৰ্ণ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছোঁ। মই অসংখ্য ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছোঁ আৰু মোৰ অবিহনে মানুহে এটা কণাও দাঙিব নোৱাৰে, কিন্তু ইমান অহংকাৰ হৈছে যে সিহঁতে মোক বুজিবই নিবিচাৰে। কিন্তু কোনো কথা নাই পুত্ৰী, অতি সোনকালে সত্যযুগৰ দৰে সময় স্থাপন হ'বই হ'ব। মই বিচাৰিলে পলকতে সকলো মন্ত্ৰীৰ বুদ্ধি সলাই দিব পাৰোঁ, কিন্তু মোৰ কিছুমান মিছন আছে পুত্ৰী, আৰু লীলা কৰিম আৰু অতি সোনকালে সত্যযুগৰ দৰে সময় স্থাপন কৰিম। তাৰপিছত গুৰুদেৱে মোক সত্যযুগৰ সময়লৈকে লৈ গ'ল। তেতিয়া মই ক'লোঁ যে গুৰুদেৱ তেওঁ মোক এনেকুৱা হ'ব বুলি কৈ ভৱিষ্যতলৈ লৈ গ'ল। তেতিয়া মই গুৰুদেৱক ক'লোঁ ব'লক আমি তালৈকে যাওঁ আৰু তাতে থাকিম, তেনেকৈ ক'লোঁ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে হয় আমি থাকিম সোনকালে তাত, চিন্তা নকৰিবা। তাৰপিছত আপুনি ক'লৈ যায়? প্ৰথমে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লোকলৈ লৈ গ'ল মোক। লৈ যোৱাৰ পাছত কাল নিৰঞ্জনৰ যি গুপ্ত লোক আছে মহাশিৱৰ ৰূপত তালৈ লৈ গ'ল। তাৰপিছত তালৈ গ'লোঁ। তাৰপিছত দেখিলোঁ বহুত ডাঙৰ শিৱলিংগ আছে তাত। যেতিয়া প্ৰৱেশ কৰিলোঁ এনেকুৱা শব্দধ্বনি শুনা পালোঁ, বহুত বেয়া শব্দধ্বনি শুনা পালোঁ। মোৰ মূৰৰ বিষ হ'ব ধৰিলে। তেতিয়া মই গুৰুদেৱক সুধিলোঁ এয়া কি? তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে পুত্ৰী এয়াতো শিৱলোক, য'ত কাল নিৰঞ্জন গুপ্ত ৰূপত থাকে। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজক ক'লোঁ যে গুৰুদেৱ মই এই লোকত থাকিব নিবিচাৰোঁ, এই লোকৰ পৰা বাহিৰলৈ যাওঁ ব'লক। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে তাৰ পৰা বাহিৰলৈ আনিলে। গতিকে যেতিয়া সেই লোকলৈ মনত পৰে শব্দটো শুনো আৰু মোৰ বিষায়, বহুত বেকাৰ সেই লোকৰ ধ্বনিটো। তাৰপিছত আমি নৰক লোকলৈ গ'লোঁ। নৰক লোকত কাল নিৰঞ্জনে তপতশিলাত সকলোবোৰ জীৱক পুৰি আছিলে, গৰম তেল ঢালি আছিলে, গৰম স্তম্ভত বান্ধি সকলো জীৱক সিহঁতৰ যি বেয়া কৰ্ম তাৰে ফল দি আছিল। আৰু সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে চোৱা পুত্ৰী ইহঁতে মোৰ ভক্তি কৰা নাছিলে, সেইবাবে এনেকুৱা হৈছে। যদি এতিয়াও যদি মোক মাতে তেন্তে মই নিশ্চয় দৌৰি আহিম। তাৰপিছত মই পৰমাত্মাৰ ফালে চালোঁ। মই ক'লোঁ সন্ত ৰামপালদেৱ মহাৰাজ এওঁলোকেতো নিজৰ মনুষ্য জীৱনে বেকাৰ কৰিলে, আপোনাক চিনি নাপালে। তেতিয়া পৰমাত্মাই ক'লে যে কোনো কথা নাই পুত্ৰী, লাহে লাহে সকলোৱে মোক বুজিব, এনেকৈ ক'লে। তাৰপিছত ক'লৈ যায় আপুনি?
তাৰপিছত আমি ভিতৰত প্ৰৱেশ কৰিলোঁ। ভিতৰত ক'ত? সৎলোকৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। তাৰপিছত সৎগুৰু ৰামপালদেৱ মহাৰাজে, গৰীব দাসদেৱ, স্বামী ৰাম দেৱানন্দদেৱ মহাৰাজ আৰু দাদু দাস যিমানবোৰ গৈছিলে সৎলোক সকলোকে লগ কৰাই দিলে। তাত সৎসংগৰ পৰমাত্মা, ইমান শান্তি, ইমান ভাল পৰিৱেশ আছিলে। ইয়াততো একোৱে ভাল নহয়, একোৱে নাই ইয়াত তেনেকুৱা। তাত বহুত ভাল পৰিৱেশ আছিল। আৰু কি দেখা পালে আপুনি সৎলোকত? প্ৰায়ে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলৰ লগত আমাৰ কথা হয়, যিসকলে সৎলোকলৈ গৈছে, সৎলোকৰ বৰ্ণনা কৰিছে, আপুনি সৎলোকত কি কি দেখিলে? মই সৎলোকত তাত বহুত যিসকল জীৱাত্মা আছিলে সৎলোকত তেওঁলোকক লগ পালোঁ। সৎগুৰু ৰামপালদেৱ মহাৰাজে সুধিলে যে পুত্ৰী কিবা খাবা নেকি? মই ক'লোঁ যে নাই, মোক আৰু এতিয়া একো নালাগে, বাছ মোৰ লগত থাকিব আপুনি, মই এনেকৈ কৈছিলোঁ। তাৰপিছত তাত কমলা আপেলৰ গছ ইমান জোপোহা আছিলে, মাটিতো পৰি আছিলে কেইটামান। মই কৈছিলোঁ যে ইয়াৰ ফলবোৰ দেখোন বেয়া হৈ যাব, মাটিত পৰি আছে, এনেকৈ ক'লোঁ। তাত যি হংসাত্মা আছিল তেওঁলোকে ক'লে এনেকুৱা নহয় সৎলোকত কোনো বস্তুৱে বেয়া নহয়, এনেকৈ কৈছিলে। তাৰপিছত আপুনি কি দেখে আৰু কি বৰ্ণনা কৰিব বিচাৰিব আপুনি? তাতে আমি গাখীৰৰ নৈ দেখিছিলোঁ, বহুত ধুনীয়া গাৰ্ডেন আছিলে। ইয়াত তেনেকুৱা নায়েই। আচ্ছা চাওক, আমি এই সংসাৰত দেখোঁ যে বহুতো জীৱ জন্তু আছে যিয়ে কষ্টত আছে। বহুত এনেকুৱা বস্তু দেখা পাওঁ, নিজৰ মাজত সংঘাত হোৱা দেখা পাওঁ, কাৰোবাৰ ডাঙৰ বিল্ডিং দেখা পাওঁ, কাৰোবাৰ সৰু বিল্ডিং দেখা পাওঁ। এনেকুৱা ধৰণৰ বস্তু আপুনি সৎলোকত দেখা পাইছিল নেকি? নাই, তাত সকলোবোৰ সমান আছিলে। চাওক, আপুনি আপোনাৰ মাক কৈছিল যে সন্ত ৰামপালদেৱ মহাৰাজে মোক সৎলোকলৈ লৈ যাব, আপুনি চিন্তা নকৰিব। কিমান দিনলৈকে আপুনি এই লোকবোৰৰ ভ্ৰমণ কৰিছে আৰু কেতিয়া আপুনি নিজৰ শৰীৰলৈ আহে? ইয়াৰ মাজত আপুনি কিবা দেখিছিল নেকি? যদি দেখিছে কওক। তাৰপিছত যেতিয়া মই সৎলোক গৈছিলোঁ তেতিয়া মোক ঘৰৰ মানুহে কৈছিলে মোৰ মাক যে এয়া কি হ'ল, তাই লৰচৰ কৰা নাই, একো কৰা নাই, আমাৰ লগত কথা পতা নাই, কি হ'ল তাইক ভূত প্ৰেতে ধৰিছে নেকি, এনেকৈ কৈছিলে। যিসকল জগতৰ অন্ধ লোক আছিলে তেওঁলোকে কৈছিলে। তেতিয়া মোৰ মায়ে কৈছিলে যে নহয়, সৎগুৰু ৰামপালদেৱ মহাৰাজে তাইক সৎলোকলৈ লৈ গৈছে, আপোনালোকে চিন্তা নকৰিব, এনেকৈ কৈছিলে। কিমান দিনলৈকে আপোনাৰ শৰীৰ এনেকৈ পৰি থাকিল? 3 দিনৰ বাবে লৈ গৈছিলে মোক সৎলোকলৈ। 3 দিনলৈকে আপোনাৰ শৰীৰ এনেকৈ অচেতন হৈ পৰি থাকিল নেকি? মোৰ শৰীৰ অচেতন হৈ পৰি আছিল আৰু সৎগুৰু ৰামপালদেৱ মহাৰাজে মোৰ আত্মাটো সৎলোকলৈ লৈ গৈছিলে। তাৰপিছত যেতিয়া আপুনি নিজৰ শৰীৰলৈ পুনৰ আহে, তাৰপিছত মানে মানুহে আপোনাক কি ধৰণে চাবলৈ ধৰিলে আৰু আপোনাৰ ৰিয়েকশ্যন কেনেকুৱা আছিল? আপোনাৰ পৰিয়ালৰ মানুহে আপোনাৰ লগত কি কথা পাতিলে? তাৰপিছত মোৰ পৰিয়ালৰ মানুহে ক'ব ধৰিলে যে কি হৈছিলে তোমাৰ, এনেকৈ সুধিছিলে। আগৰ ঘৰত যিবোৰ ঘটনা হৈছিলে সেইবোৰ কৈছিলে। তেতিয়া মই কৈছিলোঁ যে নাজানো, এইবোৰ আপোনালোকে কি কৈ আছে, মই এই লোকত নাথাকোঁ, মই মোৰ লোকলৈ যাব খোজোঁ, য'ৰ পৰা আহিছোঁ, নাথাকোঁ বুলি মই বহুত কান্দিছিলোঁ। মোৰ মায়ে কৈছিল যে কি হৈ গ'ল, তুমি সৎলোকলৈ গৈছিলা যে সেইকাৰণে এনেকুৱা হৈ আছে, তালৈ তোমাক সৎগুৰু ৰামপালদেৱ মহাৰাজে লৈ গৈছিলে। ইয়াত একোৱেই নাই, ইয়াত কেৱল কালৰ ডাঙৰ খেল আছে। কিমান আশ্চৰ্যজনক কথা হয় যে মানুহে বিশ্বাস কৰিব নোৱাৰে এইবোৰ কথাত যে মৰাৰ পিছত এনেকুৱা কিবা কথা আছে যি আপুনি কৈ আছে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ অনুগামীসকলে এটা কথাই কয় যে আপুনি কৈ আছে। এনেকুৱা ধৰণৰ পৰিৱেশ তেওঁলোকো সৎলোকত দেখি আহিছে আৰু আহি তেওঁলোকে আমাৰ লগত শ্বেয়াৰ কৰে। গতিকে আপুনি তেওঁলোকক কি ক'ব বিচাৰিব এই বিষয়ে, যিসকলে এনেকৈ মানে যে সৎলোক নামৰ কোনো বস্তুৱেই নাই অথবা স্বৰ্গ নৰক বুলি কোনো বস্তু নাই, মৰাৰ পিছত কোনেনো দেখিছে? আপুনি তেওঁলোকক কি ক'ব বিচাৰিব? মই দেখিছোঁ, সন্ত ৰামপালদেৱ মহাৰাজে মোক দেখুৱাইছে যে স্বৰ্গ নৰকো আছে, তাৰ ওপৰত সৎলোকো আছে, পূৰ্ণ পৰমাত্মাৰ, যলৈ যোৱাৰ পিছত মানুহ আৰু এই পৃথিৱীলৈ নাহে। কিন্তু বৰ্তমান যেনেকুৱা ঘটনাক্ৰম যে সন্ত ৰামপালদেৱ মহাৰাজ জেলত আছে, মানুহে কেনেকৈ বুজি পাব যে সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণ পৰমাত্মা? যি ধৰণে আপুনি কৈ আছে আৰু আপোনাক সৎলোকলৈ লৈ গৈছে আৰু আপোনাক সকলো দেখুৱাইছে, আপুনি নিজে এগৰাকী সাক্ষী। গতিকে আপুনি মানুহক কেনেকৈ বুজাব যে সন্ত ৰামপালদেৱ মহাৰাজক মনাটো কিমান প্ৰয়োজনীয় মানুহৰ বাবে? এবাৰ মোৰ ঘৰত মোৰ যিজন মামা আছে তেওঁ নাম দীক্ষা লোৱা নাছিলে, মই তেওঁৰ ঘৰতে আছিলোঁ। তেওঁ কৈছিলে যে তুমি সদায় সৎগুৰু ৰামপালদেৱ মহাৰাজৰে নাম লৈ থাকা, নাভাগৰা নেকি তেওঁৰ নাম লৈ লৈ? তোমাৰ সৎগুৰু ৰামপালদেৱ মহাৰাজ যদি জেলৰ পৰা বাহিৰ ওলাই দেখুৱাব পাৰে তেতিয়াহে মানিম তেওঁক। তেতিয়া মই ক'লোঁ যে নহয়, আপুনি এনেকৈ চেলেঞ্জ কৰিব নোৱাৰে, সৎগুৰু ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা হয়, অসংখ্য ব্ৰহ্মাণ্ডৰ মালিক হয়, তেওঁ সকলো কৰিব পাৰে, এনেদৰে চেলেঞ্জ নকৰিব তেওঁক। তেতিয়া ক'লে যে নহয়, তেওঁ ওলাই দেখুৱাওক, তেতিয়াহে মানিম। সেইদিনাখনে ৰাতি 11টা বজাত সৎগুৰু ৰামপালদেৱ মহাৰাজ আমাৰ ঘৰলৈ আহিল। তেওঁৰ লগত 4জন ভগতো আছিলে। তাৰপিছত সৎগুৰু ৰামপালদেৱ মহাৰাজ 10 মিনিটলৈকে বাহিৰত দুৱাৰৰ সন্মুখতে থিয় হৈ থাকিল। মোৰ মামাই দেখিলে, গৰমৰ দিন আছিল, তেওঁ বিচনাত পদূলিৰ মুখতে শুই আছিলে। যেতিয়া সৎগুৰু ৰামপালদেৱ মহাৰাজক দেখিলে তেতিয়া হাতযোৰ কৰি মাতিলে, আহক মহাৰাজদেৱ আহক।
বহক এনেকৈ ক'লে তাৰপিছত আমাক মাতিবলৈ গুচি গ'ল যে তোমাৰ গুৰুদেৱ আহিছে ব'লা ব'লা এনেকৈ মই আপোনাক সুধিব বিচাৰিম যে আপুনি যিবোৰ কথা কৈ আছে এয়া সপোনৰ কথা নে বাস্তৱৰ কথা নহয় এয়া সপোনৰ কথা নহয় এয়া বাস্তৱিকতা সন্ত ৰামপাল দেৱ মহাৰাজ আমাৰ ঘৰলৈ আহিছিলে এইবোৰ বাস্তৱত ঘটি আছিলে আপোনাৰ মামাৰ লগত হয় এয়া বাস্তৱ ৰাতি 11টামান বজাৰ কথা আপোনাৰ মামাই যি মানিব খোজা নাছিলে আপোনাৰ মামাই যি কৈ আছিলে সন্ত ৰামপাল দেৱ মহাৰাজ জেলত আছে সন্ত ৰামপাল দেৱ মহাৰাজ তেওঁক দেখা দি আছিলে হয় তেওঁকে দেখা দি আছিলে সদগুৰু ৰামপাল দেৱ মহাৰাজে এইটোৱে প্ৰুফ কৰিলে তেওঁক যে ময়ে পূৰ্ণ পৰমাত্মা যে মই জেলৰ পৰা বাহিৰলৈ আহিব পাৰোঁ এনেকুৱা নহয় তাৰপিছত আপোনাৰ যি মামা যি এয়া কৈ আছিলে যে আপোনাৰ গুৰুদেৱ জেলৰ পৰা বাহিৰলৈ আহিব নোৱাৰে তাৰপিছত তেওঁৰ কেনেকুৱা প্ৰতিক্ৰিয়া আহিল এই কথালৈ তেওঁ যে কৈছে তেওঁ কেতিয়াও জড়িত নহয় বুলি সদগুৰু ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা নলওঁ যিয়ে নহওক মৰি গ'লেও নলওঁ কিন্তু এনেকুৱা দিন আহিল যে সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা তেওঁ নাম দীক্ষা ল'লে আৰু তেওঁৰ বেমাৰো ভাল হৈ গ'ল ইয়াৰ বাহিৰে আপোনাৰ আৰু কিবা অভিজ্ঞতাৰ বিষয়ে শ্বেয়াৰ কৰিব বিচাৰিব নেকি ছাৰ মই আৰু এটা অভিজ্ঞতাৰ কথা ক'ব বিচাৰিম যেতিয়া মই সদগুৰু ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লো তেতিয়া এদিন মই পুখুৰীত এনেই ভৰি ধুবলৈ তললৈ নামি গৈছিলো তেতিয়া সদগুৰু ৰামপাল দেৱ মহাৰাজে ক'লে যে পুত্ৰী ভৰিখন তলত নথবা তলত বহুত জুঙা বস্তু আছে তোমাৰ ভৰিত বিন্ধিব তাৰপিছত জাষ্ট মই উলিয়াই চালো য'ত ভৰিখন থব খুজিছিলো সেই ঠাইতে যে কোনোবাই মদৰ বটল খাই ভাঙি থৈছিল বহুত জুঙা আছিলে যদি বিন্ধিলে হয় তেতিয়া বহুত ভৰি কাটিল হয় যেতিয়া সদগুৰু ৰামপাল দেৱ মহাৰাজৰ শৰণলৈ আহিছিলো তেতিয়া সদগুৰু ৰামপাল দেৱ মহাৰাজে ক'লে মোৰ যেতিয়া এডমিশ্যন হোৱা নাছিলে মই যেতিয়া 10 ক্লাছত আছিলো মোৰ লগত বহুত অন্যায় হ'ল বহুত দুখ আহিলে আমাৰ জীৱনত ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন আছিলে এডমিশ্যনত 12ৰ পিছত মোৰ লগত বহুত বেয়া হ'ল বুলি নিজৰ মাৰ্কশ্বিট আৰু টিচিখন ফালি দিলো যেতিয়া ফালিলো তেতিয়া ভাবিলো যে এতিয়া মই ৰেগুলাৰ কৰিবলৈ কি কৰিব লাগিব এনেকৈ তাৰপিছত ভাবিলো কি কৰো বুলি তেতিয়া সদগুৰু ৰামপাল দেৱ মহাৰাজে ক'লে যে পুত্ৰী মই থাকোঁতে চিন্তা কিয় কৰিব লাগে মই আছোতো তোমাৰ লগত হৈ যাব এডমিশ্যন মই কাগজ পত্ৰবোৰ দিয়া নাছিলো যিহেতু মাৰ্কশ্বিট আৰু টিচি মোৰ লগত নাই মই দিয়াই নাছিলো আন ডকুমেণ্টছ দিছিলো যেতিয়া মই মেডামৰ ওচৰলৈ গ'লো জাষ্ট এডমিশ্যনৰ কাৰণে তেতিয়া তেওঁলোকে মোৰ ফৰ্মখন চালে চেক কৰিলে ষ্ট্ৰিক্টলি তেতিয়া সদগুৰু ৰামপাল দেৱ মহাৰাজৰ দয়াত তেওঁলোকে গমেই নাপালে যে মোৰ টিচি আৰু মাৰ্কশ্বিটটো নায়েই তাৰপিছত মোৰ ঠিক পিছত বান্ধৱী আছিলে যেতিয়া তাই গ'ল তাই টিচি দিয়া নাছিলে সেইবাবে তাইক ৰিজেক্ট কৰি দিয়া হ'ল গতিকে সদগুৰু ৰামপাল দেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ বহুত লাভ হ'ল এটা কথা কি ক'ম প্ৰতিদিনে সদগুৰু ৰামপাল দেৱ মহাৰাজে কিবা নহয় কিবা লাভ দিয়ে থাকে এদিন ছাৰ মই সতনামৰ জব কৰি আছিলো সাদত তেতিয়া মই সদগুৰু ৰামপাল দেৱ মহাৰাজক ক'লো যে গুৰুদেৱ মই যিটো জব কৰি আছো কলৈ যায় কাৰ লোকলৈ যায় তেতিয়া সদগুৰু ৰামপাল দেৱ মহাৰাজ আহিল আৰু ক'লে যে পুত্ৰী চোৱা প্ৰথমে আমাৰ ব্ৰহ্মাণ্ডখন এটা বিন্দুৰ সমান আছিলে তাৰপিছত একেবাৰে বিয়পি গ'ল সমগ্ৰ আকাশত বায়ু নিৰাকাৰ হয় আমি চাব নোৱাৰো নহয়নে আমি কেৱল অনুভৱ কৰিব পাৰো কিন্তু তাতে তেওঁ প্ৰকৃতিখনক দেখুৱালে গোটেই ব্ৰহ্মাণ্ডখন খুলি দেখুৱালে আৰু ক'লে যে চোৱা সকলোৰে লোক আছে এনেকৈ যায় যাৰ ব্ৰহ্মাণ্ডলৈ যাব ইচ্ছা তেওঁৰে জব কৰিব লাগে ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব বাৰ্তাটো মই দিব নোৱাৰো কেৱল প্ৰাৰ্থনা কৰিব পাৰিম সমগ্ৰ ভগত সমাজক সদগুৰু ৰামপাল দেৱ মহাৰাজৰ ৰূপত কবিৰ পৰমাত্মা আহিছে কেৱল সদগুৰু ৰামপাল দেৱেহে এই সময়ত শাস্ত্ৰ অনুকূল সাধনা কৈ আছে যাৰ দ্বাৰা আমাৰ কমপ্লিট মুক্তি হ'ব অৰ্থাৎ সদগুৰু ৰামপাল দেৱ মহাৰাজৰ পৰা নাম লৈ জন্ম মৃত্যুৰ দীৰ্ঘ ৰোগ কটোৱাক মই বহুত কিবা কিবি দেখিছো যিবোৰ মৰাৰ পাছত ভক্তৰ লগত আৰু জগতৰে সকলোৰে লগত হ'ব যদিহে সদগুৰু ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় আপোনালোকৰ এই জন্ম মৃত্যুৰ যি দীৰ্ঘ ৰোগ আছে সেয়া কটা যাব মই সকলোকে নিবেদন জনাওঁ যে সদগুৰু ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিজৰ জীৱন সফল কৰক ধন্যবাদ সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528